আতংকৰ আন এটা নাম হৈছে মিয়া। আচলতে মিয়া কোনো এটা জাতি, জনগোষ্ঠী বা সম্প্ৰদায়ৰ নাম নহয়। মিয়া বুলি ক'লে সাধাৰণতে সন্মানীয় ব্যক্তিক বুজোৱা হয়। মিয়া শব্দটি আহিছে ফাৰ্চী ভাষাৰ পৰা। মান্যৱৰৰ মহাশয়, ডাঙৰীয়া, দেৱ, প্ৰভু বা প্ৰধান ব্যক্তিক বুজাবলৈ এই মিয়া শব্দ ব্যৱহাৰ কৰা হয়। কিন্তু আজি বাংলাভাষী মুছলমানক এটিকিং তাচ্ছিল্য কৰিবলৈহে এই শব্দটো ব্যৱহাৰ কৰা হৈ থাকে। আৰু এয়াই তেনেকৈ স্বাভাৱিক, কাৰণ জাতিটোৱে এই সন্মানৰ যোগ্যতা কাহানি বাই হেৰুৱাই পেলাইছে। সন্মান দিয়াৰ পাছত যদি সেই সন্মানৰ সদব্যৱহাৰ কৰা নহয়, তেন্তে পদে পদে লাঞ্ছিত, বঞ্চিত, অপমানিত আৰু তিৰস্কাৰৰ পাত্ৰ হোৱাটো একো ডাঙৰ কথা নহয়। যে মিয়াক সকলোৱে বিশ্বাসত লৈ আদৰ চেনেহ কৰিছিল, যে মিয়াক অসম তথা অসমীয়াই কুটুম্ব ভাবি বৰপীৰা পাৰি দিছিল, আজি সেই মিয়া মুছলমান হৈ পৰিছে অশান্তি তথা আতংকৰ কাৰণ। চুৰি, ডকাইতি, হত্যা, হিংসা, নাৰী নিৰ্যাতনৰ দৰে অপৰাধ অপকৰ্মবোৰ এতিয়া যেন এচাম মিয়া মুছলমানৰ পেচাত পৰিণত হৈ পৰিছে। তীৰ, জুৱা, মদ, ভাং, ড্ৰাগছ আদি অসামাজিক পাপ কাৰ্যবোৰ যেন মুছলমানৰ এৰাব নোৱাৰা পোচাকত পৰিণত হৈছে। শিক্ষা, স্বাস্থ্য তথা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত তিলমানো গুৰুত্ব নিদিয়া জাতিটোৰ অধিকাংশ লোকেই ঠগ প্ৰবঞ্চনাত সিদ্ধহস্ত। অনবৰত আনক সমালোচনা কৰি ভাল পোৱা জাতিটোৰ একাংশ লোকেই মিছা কথাৰ দ্বাৰা দিনটোৰ শুভ আৰম্ভণি কৰে আৰু মিছা কথা দ্বাৰাই দিনটোৰ অন্ত পেলায়। জন্ম তথা বাল্য বিবাহৰ ওপৰত নিয়ন্ত্ৰণ নথকা জাতিটোৰ এচাম লোকৰ কাণ্ড কাৰখানা দেখিলে চকু কপালত উঠে আপোনাৰো। এওঁলোক বিশেষকৈ বহুমূলীয়া মিয়া মুছলমান লোকসকল য'তেই থাকে ত'তেই বিশৃংখলতাই বিৰাজ কৰে। হাই কাজিয়া কৰি সমাজত উশৃংখলতা সৃষ্টি কৰি আমোদ পোৱা জাতিটোৰ লোকে কোনো কালেই পৰিৱৰ্তন চিন্তা নকৰে। এতিয়া যেনিবা সংখ্যালঘু ছাত্ৰ উন্নয়ন চমুকৈ আমছু, জমিয়ত উলামা ই হিন্দ, সংখ্যালঘু সংগ্ৰাম পৰিষদ, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটি আৰু মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেশ্যন তথা মাৰ্কাজুল মাৰিফ নামৰ অনুষ্ঠান দুটাই জাতিটোৰ পৰিৱৰ্তন আৰু উত্তৰণ সাধিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। হয়, এইদৰে সকলোৱে আগবাঢ়ি আহিব লাগিব। দেশ তথা ৰাজ্যৰ প্ৰতিটো দল সংগঠনৰ লগতে সমাজ সচেতন ব্যক্তি, শিক্ষিত সমাজ, যুৱচাম, নাৰী শক্তি, আইনজীৱী, বুদ্ধিজীৱী, লিখক, সাহিত্যিক, সাংবাদিক তথা আলিম ওলামাসকলেও আগবাঢ়ি আহিব লাগিব। সময়ৰ লগত ফেৰ মাৰি চলিবলৈ সম্প্ৰদায়টোৰ লোকসকলেও নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। এনে কৰিলেহে নিজকে এজন ভাল বা প্ৰকৃত মিয়া মুছলমান বুলি দাবী কৰিব পৰা যাব। মনত ৰাখিব লাগিব যে উল্লেখিত সমাজ বিৰোধী কাৰ্যসমূহ সম্পূৰ্ণৰূপে ইছলাম ধৰ্মৰ পৰিপন্থী। আজি হিন্দু ধৰ্মী লোকসকলৰ অৱস্থা বা পৰিৱেশ চালে দেখা যায় যে তাৰ তুলনাত আমাৰ মিয়া মুছলমানৰ অৱস্থা নিম্ন, ঘৃণনীয় আৰু কুৎসিত। সময় থাকোঁতে যদি এই পথভ্ৰষ্ট তথা বিপদগামী জাতিটোক অন্ধকাৰ কাল কোঠৰীৰ পৰা মুকলি কৰি অনা নহয়, তেন্তে অনাগত দিনত আফচোচৰ কাৰণ হৈ থিয় দিব। জুলহাছ আলী আহমেদ নিজেই এগৰাকী মিয়া মুছলমান হৈও আজি অন্য ধৰণৰ চিন্তা ব্যক্ত কৰাটো দুৰ্ভাগ্যজনক যদিও অসম অসমীয়াৰ স্বাৰ্থ ৰক্ষা তথা সংখ্যালঘু মিয়া মুছলমানৰ উত্তৰণ আৰু তেওঁলোকক সামাজিক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ জাতিটোক সেই অন্ধকাৰ জগতখনৰ পৰা মোকলাই অনাৰ বাহিৰে অন্য কোনো বিকল্প নাই।